হস্ততাঁত আৰু বস্ত্ৰশিল্প অসমৰ এক গুৰুত্বপূৰ্ণ শিল্প। কেৱল অসমতে নহয়, ভাৰতবৰ্ষৰ সমগ্ৰ দেশতে ইয়াৰ যথেষ্ট প্ৰভাৱ আছে। নমস্কাৰ ডিডি অসমৰ মাজলৈ মই নীলোফাৰ ৰহমানে স্বাগতম জনাইছোঁ। আৰু আজি আমি হস্ততাঁত বস্ত্ৰশিল্পৰ ওপৰত বহুত কথা পাতিম, বিভিন্ন আঁচনিৰ সন্দৰ্ভত আমি কথা পাতিম। অসমৰ বয়ন শিল্প বা হস্ততাঁত শিল্প অসমৰ এক গুৰুত্বপূৰ্ণ কুটিৰ শিল্প। প্ৰাচীন কালৰে পৰা ই অসমৰ এক পৰম্পৰাগত উদ্যোগ হিচাপে পৰিগণিত হৈ আহিছে। হস্ততাঁত শিল্প কৃষিৰ পাছতে দ্বিতীয় আত্মনিয়োগৰ মুখ্য মাধ্যম হিচাপে পৰিগণিত হৈছে। হস্ততাঁত শিল্পই অকল অসমতে নহয়, ভাৰতবৰ্ষতে এক সুদূৰ প্ৰসাৰী ভূমিকা পালন কৰে। প্ৰতিগৰাকী গ্ৰাম্য অসমীয়া মহিলা জন্মগত শিপিনী। অসমৰ গাঁওবোৰৰ প্ৰতিখন ঘৰতে একোখন তাঁতশাল আছে বুলি ক'ব পাৰি। কল কাৰখানা ওলোৱাৰ পিছতো অসমীয়া শিপিনীয়ে ধুনীয়া ধুনীয়া কাপোৰ বৈ বজাৰত উলিয়াই ৰাইজৰ মন আকৰ্ষণ কৰিব পাৰিছে। লগতে হস্ততাঁত বস্ত্ৰশিল্প এই ক্ষেত্ৰখনে বহু পৰিয়ালক আৰ্থিক সকাহ আগবঢ়াইছে। এইখিনিতো ৰাভা জনগোষ্ঠীৰ কাপোৰ, কিন্তু আমি যদি বাহিৰলৈ লৈ যাব লাগে বা বিক্ৰী কৰিব লাগে, কেনেকৈ বাহিৰৰ মাৰ্কেটখনত নিয়া হ'ব? আমি এইটো টেকনিক আমিও ভাবিছোঁ কথাটো, কাৰণ যেতিয়া আপোনাৰ আমি আজিকালিতো চব গ্ল'বেলি মাৰ্কেটটো হয় বা অনলাইন বিক্ৰী কৰিব লাগে। আমি যেতিয়া ৰাভা জনগোষ্ঠীৰ কাপোৰ বুলি বিক্ৰী কৰোঁ, হয়তো দিল্লীৰ মানুহ এজনে আমাৰ পৰা কেতিয়াও কাপোৰখিনি নিকিনিব, কাৰণ তেওঁ নাজানিব পিন্ধিব কেনেকৈ লাগে বা কি ব্যৱহাৰটো কি। তো সেইকাৰণে আমাৰ এওঁলোকে বনোৱা কাপোৰখিনিক আমি এতিয়া ছাকচেছো হৈছোঁ কেইবা ঠাইতো। আমি এইটো যে এইখনটো আমি কমলেট হিচাপে তেওঁলোকে মানে এনেধৰণে পিন্ধে, কিন্তু আমি এইখনক এতিয়া কমলেটখনকে আমি এইখন ডাইনিং টেবুল ৰানাৰ হিচাপে ইউজ কৰি পেলাই বিক্ৰী কৰোঁ, চেণ্টাৰ টেবুল ৰানাৰ হিচাপে। কাৰণ ইমান ধুনীয়া এটা মটিভ আছে আৰু জনগোষ্ঠীয় মটিভ হয়, এইটো ইউনিক প্ৰডাক্ট এটা হয়। তো এইটো যেতিয়া আমি টেবুল ৰানাৰ হিচাপে বিক্ৰী কৰোঁ, তেতিয়াহ'লে কিন্তু আমি বহুতো সমাদৰ পাইছোঁ এই কাপোৰখনৰ পৰা। আৰু লগতে আপোনাৰ যে আমি যদি এইখনৰ পৰা ধৰক এই পাৰ্টটো লগাই আমি কুশ্বন কভাৰ বনাব পাৰোঁ। হয় হয় হয়। আৰু লগতে আমি আৰু এটা কাম কৰিব, যিটো চোফাৰ যিটো বেক কভাৰ আমি ইউজ কৰা হয়, তাত আমি লগাব পাৰোঁ এই বস্তুখিনি। সেই হিচাপে আমি এটা দুটা প্ৰডাক্ট আমি এনেকৈ কৰি চাইছিলোঁ, কিন্তু আমি ভাল ৰেছপন্স পাইছোঁ। তো সেই হিচাপে আমি এতিয়া ভাবিছোঁ যে আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও ভাবি আছোঁ যে আমাৰ যিখিনি জনগোষ্ঠীয় কাপোৰ আছে সেইখিনিক আমি কি ধৰণে ডাইভাৰ্চিফাইড প্ৰডাক্ট বনাই আমি অনলাইন মাৰ্কেটত বিক্ৰী কৰিব পাৰোঁ। তাৰ ওপৰত আমাৰ অলৰেডি কথা হৈছে বা সেইখিনি আমাৰ ডিছকাশ্যন চলি আছে। হোপফুলি আমি অহা বছৰ কিজানি আমি এটা BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা চাইড হ'ব যে আমাৰ প্ৰডাক্টখিনি আমি কেনেকৈ ডাইভাৰ্চিফাইড প্ৰডাক্ট কৰি অনলাইন বিক্ৰী কৰিব পাৰোঁ। ৰাজ্যিক হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে শিপিনীসকলৰ আৰ্থিক সাহায্যৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। তাঁত শিল্প প্ৰাচীন গৌৰৱময় গ্ৰাম্য কুটিৰ শিল্প, অসমৰ জাতীয় শিল্প। সকলো জনজাতিয়ে তাঁতশালত কাপোৰ বয়। কৃষিৰ পিছতে বয়ন শিল্পৰ দ্বিতীয় স্থান বুলি কওঁতে ভুল নহয়। আজি আমাৰ বিটিআৰ অঞ্চলৰ যিমান অফিচাৰ্ছ আছে, যিমান কৰ্মচাৰী আছে, তেওঁলোকক এটা সজাগ কৰি পেলাই আজি ৰাইজৰ মাজত আমি বিভিন্ন আঁচনি কৰিবলৈ সক্ষম হৈছোঁ। গতিকে এই বেয়া মেছেজটো আজিৰ দিনটোত নাই ক'লেও বেছি কোৱা নিচিনা নহয়। অলৰেডি আমি 4খন ডিষ্ট্ৰিক্ট, আজিৰ দিনটোত 5খন ডিষ্ট্ৰিক্ট হৈ গ'ল। এই 4খন ডিষ্ট্ৰিক্টত যিমান আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰসকল আছে, তেওঁলোকক অলৰেডি থ্ৰ' CSD অলৰেডি আমি ইনষ্ট্ৰাকশ্যন দিয়া হৈছে। গোটেই ডিষ্ট্ৰিক্টবোৰত আমাৰ BTCৰ যিবোৰ আঁচনি, যিটো স্কিমবোৰ লোৱা হৈছে, সেইটো গোটেই ফুলফিল কৰাৰ কাৰণে, ভালকৈ সুচাৰুৰূপ হিচাপে কৰিব কৰাৰ কাৰণে ৰাইজৰ মাজত তেওঁলোকে সোমাই গৈছে। আজিৰ দিনটোত পুৰা ছাকচেছ হৈ আছে। আমাৰ যিটো SOBD স্কিম আছে, তাৰ বাদেও এই BTR অঞ্চলৰ আমি হেণ্ডলুম এণ্ড টেক্সটাইলটো আপগ্ৰেড কৰাৰ কাৰণে আমি এটা মিছন লোৱা হৈছে। এই মিছনটা হ'ল বড়োলেণ্ড হেণ্ডলুম মিছন। এই বড়োলেণ্ড হেণ্ডলুম মিছন থ্ৰুৱেদি আমি অলৰেডি বহু কাম কৰি আছোঁ, যেনেকুৱা CFC, কমন ফেচিলিটি চেণ্টাৰ,
আমি বিভিন্ন য'ত মানে উইভাৰসকলে আছে শিপিনীসকলে আছে যিজন বোৱা কটা কৰি আছে তেওঁলোকক গ্ৰেপ কৰাৰ কাৰণে সজাগতা কৰাৰ কাৰণে মানে অলৰেডি আমি CFC খুলি দিছোঁ অলৰেডি আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আমাৰ বৈৰালীত মানে মডেল ভিলেজ আছে হেণ্ডলুম মডেল ভিলেজ তাতো আমি CFC বিল্ডিং অলৰেডি বনাই আছোঁ সেইটো ফুলফিল হ'বলৈ গৈ আছে তাৰ বাদেও আমি বড়োলেণ্ড হেণ্ডলুম মিছনৰ দ্বাৰাই আমি হেণ্ডলুম ক্লাষ্টাৰ ইউনিট অলৰেডি আমি এইবেলি আমি প্ৰচেষ্টা কৰিবলৈ সক্ষম হৈছোঁ মানুহে কথাতে কয় মতাই বব হাল মাইকীয়ে বব শাল অসমীয়া মহিলাই ৰাতিটোৰ ভিতৰতে সূতা কাটি কাপোৰ বৈ উলিওৱাৰ পৰম্পৰা আছে অসমৰ বাবে গৌৰৱৰ কথা যে ভাৰতৰ মুঠ 28 লাখ তাঁতশালৰ 13 লাখ তাঁতশাল অসমতে আছে কিন্তু অসমৰ হাতে বোৱা বস্ত্ৰশিল্প এই ৰাজ্যৰ সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে সম্পৰ্কিত হৈ থাকিলেও এই উদ্যোগ বাণিজ্যিক দিশত উপযুক্তভাৱে বিকশিত হৈ উঠা নাই বৰ্তমান 2,80,000 তাঁতশালহে কাপোৰৰ বাণিজ্যিক উৎপাদনৰ লগত জড়িত হৈ আছে 100% ভিতৰত যদি ভাবো 60-70% গাঁৱত বাস কৰা সাধাৰণ মহিলা তেওঁলোকে হল এইটোৰ ওপৰত যে একদম জীৱিকা এটা নিৰ্বাহ কৰিব পৰা হালখন 60-70% কিন্তু নাই মই যিমানখিনি বুজো হয় কাৰণ কিয় তেওঁলোকে হল সেই 60-70% মহিলাই ঘৰৰ প্ৰয়োজনীয় কাপোৰখিনিহে তেওঁলোকে তাত বৈ লয় সেইটো হল ডাইৰেক্টকে পইচা নাপালে কিন্তু ইনডাইৰেক্টলি তেওঁ সেই পইচাখিনি খৰচ নকৰাকে কাপোৰখিনি ঘৰতে পালে ব্যৱহাৰ কৰিলে সেই ফালৰ পৰা সেইটো তাৰমানে আৰ্থিক ফালৰ পৰা এটা তেওঁ সহায় কৰা হল বা আৰ্থিক লাভালাভ হল সেইটো হল ইনডাইৰেক্ট বেনিফিটটো আৰু ডাইৰেক্ট বেনিফিট বুলি ক'লে বাকি যিখিনি 40% এতিয়া নাকি নতুন জেনেৰেশ্যনৰ যিখিনি কিবা শিক্ষিত চাম তেওঁলোকে সেইটো এটা উদ্যোগ হিচাপে ধৰিলে যিবিলাকে কৰিছে এইটো হস্ত তাঁতক লৈ তেওঁলোকৰ কিন্তু ডাইৰেক্ট বেনিফিট আছে ডাইৰেক্ট মানে আৰ্থিক তেওঁলোকৰ ডাইৰেক্ট বেনিফিট আছে এই কাৰণে তেওঁলোকে যিখিনি উৎপাদন কৰিব সেই উৎপাদনখিনি তেওঁলোকে এটা বজাৰত এৰি দিব পৰাকে তেওঁলোকে প্ৰডাক্ট উৎপাদন কৰিব তেওঁলোকে যিখিনি কাপোৰ বুব বজাৰক লক্ষ্য কৰি গ্ৰাহকক লক্ষ্য কৰি তেওঁলোকে বুব আৰু তেওঁলোকে সেইখিনি ডাইৰেক্টকে বজাৰ কৰাব তাৰমানে কৰিব কৰিলে তাৰ পৰা ডাইৰেক্টকে বেনিফিট পাব কিন্তু সবতকৈ ডাঙৰ কথাটো কোনটো আমাৰ আৰ্থিক লাভালাভৰ বাদেও আমাৰ যে এই মানুহখিনিৰ কৰ্মসংস্থাপন মেইন কথাটো হল কৰ্মসংস্থাপন সেইটো ইনডাইৰেক্টলি কিন্তু আৰ্থিক বেনিফিটে হয় 4,80,000 তাৰমানে শিপিনী আছে আমাৰ সেন্সাস মতে যেটো শিপিনী নাকি এই হালত কাপোৰ বুৱে গতিকে এই যে এই হালখনক লৈ ঘৰৰ বাৰান্দাৰ চালিত বা কোনোবা এটা ঘৰৰ ভিতৰত 4টা খুঁটা পুতি তাত হালখন লগাই কাপোৰ বুয়ে যে কৰ্মসংস্থাপন পাইছে সেইটোত ব্যস্ত হৈ ঘৰৰ প্ৰয়োজনীয় কাপোৰখিনি উলিয়াই লৈছে যাৰ কাৰণে নাকি বাহিৰত তেওঁ কাম বিচাৰি যাব লগা হোৱা নাই সেইটো সবতকৈ ডাঙৰ কথাটো হল এইটো কৰ্মসংস্থাপনটো আনহাতে আন প্ৰায় 5,70,000 তাঁতশাল অৰ্ধ বাণিজ্যিক ৰূপে নিয়োজিত বাকিবোৰ হল ঘৰুৱা তাঁতশাল আৰু ঘৰুৱা চাহিদা পূৰণ কৰিবৰ বাবেহে সেইবোৰ ব্যৱহাৰ কৰা হয় হস্ততাঁত আৰু বস্ত্ৰশিল্প এই ক্ষেত্ৰখনৰ বিষয়ে বহলভাৱে জানিবলৈ আজি আমি উপস্থিত আছো কোকৰাঝাৰত কোকৰাঝাৰ জিলা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত এখন জিলা কোকৰাঝাৰ জিলা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ এক প্ৰৱেশদ্বাৰ স্বৰূপ কোকৰাঝাৰ জিলা 2003 চনত গঠিত হোৱা বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ মূল কাৰ্যালয় অন্তৰ্গত বিটিআৰ অসমৰ চিৰাং জিলাৰ সমাজসমূহৰ বাবে হস্ততাঁত বয়নৰ জৰিয়তে সহযোগী আয়ৰ উৎস বৃদ্ধি কৰাত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে কিয়নো যুগৰে পৰা হস্ততাঁত বয়নৰ লগত জড়িত এই সকল লোক
ইয়াৰ যিসকল মহিলাক হেণ্ডলুম এক্টিভিটিৰ লগত জড়িত আছে তেওঁলোকক আমি হেণ্ডলুম এক্টিভিটিৰ লগত জড়িত হ'বৰ কাৰণে যি ধৰণে সা সুবিধা দিব লাগে সেই বিটিআৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা প্ৰত্যেকগৰাকী মহিলাৰ এই গাঁওখনত হেতু সা সুবিধা দিয়া হৈছে আৰু আপোনালোকে আহিলে ইয়াত দেখা পাব সকলো মহিলাৰ ঘৰতে আপোনাৰ ফাইচেটল ফ্লেম ৰুম আছে আৰু সকলো মহিলাই ইয়াত হাতে বোৱা কাপোৰ উৎপাদন কৰে আৰু লগতে তেওঁলোকে মাৰ্কেটিংও কৰি আছে আৰু মহিলাসকলৰ মেইন যেটো আপোনাৰ উপাৰ্জনৰ পথ সেইটোৱে হৈছে হাতে বোৱা কাপোৰ বিক্ৰী কৰা আৰু এই গাঁওখন আমি 2011ত হেণ্ডলুম ভিলেজৰ কাৰণে প্ৰপ'জ কৰা হৈছিলে ইয়াতে এটা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা হেণ্ডলুম ক্লাষ্টাৰ ডেভেলপমেণ্ট হৈছিলে তাৰ পাছত বিটিআৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা ইয়াতে এতিয়াও সেই ডেভেলপমেণ্ট চলি আছে আৰু যেতিয়া মই গোসাইগাঁও মহকুমাত অধীক্ষক হিচাপে কাৰ্যৰত আছিলোঁ সেই সময়তে এই গাঁওখনত আমি গোটেই মানুহখিনিক যিখিনি আমাৰ মহিলা আছে গোটেই মানুহখিনিক হেণ্ডলুম এক্টিভিটিৰ লগত জড়িত কৰাৰ কাৰণে আমি ইয়াতে মানে এৱাৰনেছ প্ৰগ্ৰেম কিছুমান কৰিছিলোঁ তাৰ বাবে এতিয়া গোটেই গাঁওখন কমপ্লিটলি হেণ্ডলুম ভিলেজ হিচাপে ডেভেলপ হৈছে বিটিআৰৰ হস্ততাঁত এই ক্ষেত্ৰখনৰ লগত জড়িত হোৱা ব্যক্তিৰ সংখ্যা ২৪,১৯৬ আৰু ২৪,২০০ পৰিয়াল হস্ততাঁত বয়ন কাৰ্যকলাপৰ সৈতে সংযুক্ত 4খন দেশব্যাপী হস্ততাঁত লোকপিয়ল সম্পন্ন কৰা হৈছে কাৰ্বি ডাটা মেনেজমেণ্ট হায়দৰাবাদত 2017-18 বৰ্ষত আৰু বস্ত্ৰ মন্ত্ৰালয়ে মুকলি কৰা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আগষ্টৰ 2019ত জিলাখনত চতুৰ্থ দেশব্যাপী হস্ততাঁত পিয়ল অনুষ্ঠিত কৰিবলৈ অৰ্পণ কৰা সংস্থাটোৱে মহকুমাসমূহত জৰীপ চলাইছিল বড়োবজাৰ উন্নয়ন ব্লক ডাংটোলা চিডলি চিৰাং পং আৰু চিডলি চিৰাং উন্নয়ন ব্লক জিলাখনৰ কিছুমান হস্ততাঁত বয়ন কেন্দ্ৰীভূত অঞ্চল বাদ দিয়া হৈছে আৰু সেইবাবে সেই অঞ্চলসমূহৰ তাঁতশালীয়ে লোকপিয়লত স্থান বিচাৰি পোৱা নাই উইভিং এক্টিভিটিৰ লগত জড়িত ইয়াতে আপোনাৰ 800 গৰাকীমান শিপিনী আছে আৰু টোটেল হাউচ হোল্ড আছে এই গাঁওখনত 314 ঘৰ আৰু এই 314 ঘৰৰ আপুনি প্ৰত্যেক ঘৰতে যেতিয়া সোমাব হয়তো বেছি সংখ্যক ঘৰতে আপুনি দুখনকে তাঁতশাল দেখা পাব মানে প্ৰত্যেক ঘৰ শিপিনীয়ে কমসে কম 2জন বা 3 গৰাকী শিপিনীয়ে এনি টাইম আপোনাৰ তাঁতশালত কাপোৰৰ কাম কৰে আৰু বিশেষকৈ ইয়াতে উৎপাদন হোৱা প্ৰডাক্টটো হৈছে যে আমাৰ বড়ো জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰাগত যেটো মাৰ্ডি দখনা যি দখনাটোত আমি মাৰ দি পেলাই বনাওঁ এটো 100% কটন দখনা হয় সেই দখনাটো আপুনি ইয়াতে পাব আৰু ইয়াৰ প্ৰত্যেক ঘৰতে অকল সেই মাৰ্ডি দখনাটোৱে বোৱা হয় আৰু যেটো গোটেই বিটিসি নহয় অসমৰ আৰু যত বড়ো জনগোষ্ঠীয় লোকসকল আছে সকলোৰে মাজতে আটাইতকৈ জনপ্ৰিয় ডুমবজাৰৰ মাৰ্ডি দখনা আৰু ইয়াৰ মহিলাসকলৰ প্ৰধান উপাৰ্জনৰ আহিলাই হৈছে ইয়াতে যে তেওঁলোকে মানে হাতে বোৱা কাপোৰ উৎপাদন কৰি আৰু বিক্ৰী কৰি তেওঁলোকৰ আৰ্থিকভাৱে টনকিয়াল হৈ আহিছে আৰু ইয়াতে যিমানখিনি মহিলা আছে সকলো মহিলাৰে মানে এটো আপোনাৰ পৰম্পৰাগত যদিও আমাৰ হ্যান্ডলুম এক্টিভিটিছটো আমাৰ পৰম্পৰাগত কিন্তু তাৰ পিছতো তেওঁলোকে কিছুমান নতুন টেকনিক দিক পেলাই মোটিভবোৰ তেওঁলোকে আপডেট কৰি আছে আৰু লাহে লাহে ইয়াক তেওঁলোকে প্ৰচাৰ আৰু প্ৰসাৰ কৰি আছে জিলাখনৰ অনুসূচিত জনজাতি অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত বড়ো আৰু অন্যান্য কিছুমান সম্প্ৰদায়ৰ লোকৰ জন্মৰ পৰাই বস্ত্ৰতাঁত এই ক্ষেত্ৰখনত যথেষ্ট জ্ঞান আছে শিপিনীসকলৰ অধিকাংশই পৰম্পৰাগত পদ্ধতি আৰু সঁজুলি ব্যৱহাৰ কৰাৰ বিপৰীতে এটা নিৰ্দিষ্ট গোটে কাপোৰ উৎপাদনৰ বাবে উন্নত তাঁতশাল আৰু যন্ত্ৰ প্ৰয়োগ কৰে যিহেতু বেছিভাগ মহিলাই বয়ন কাৰ্যৰ সৈতে জড়িত আৰু তেওঁলোকৰ ঘৰুৱা প্ৰয়োজনৰ বাবে কেৱল পৰিমাণৰ কাপোৰহে উৎপাদন কৰে সেয়েহে সমাজৰ অৰ্থনৈতিক বিকাশত আৰু সামগ্ৰিকভাৱে জিলাখনলৈ ন্যূনতম অৱদান আহে আমাৰ কাপোৰৰ এটা সুনাম আছে যেনেকুৱাকৈ আমাৰ বিটিআৰতে যদি কোৱা যায় আমি আমাৰ গোসাইগাঁৱৰ ওচৰতে অৱস্থিত মইনাগুৰি য'ত নাকি ৰাভা জনগোষ্ঠীসকলে তাত থাকে আৰু ৰাভা শিপিনীসকলে যিখিনি প্ৰডাক্ট উলিয়ায় যিখিনি ডিজাইন উলিয়ায় সঁচাকৈ ক'ব লাগিব তেওঁলোকৰ এই মানদণ্ড আৰু যিখিনি তেওঁলোকৰ ডিজাইনখিনি আৰু তেনেকুৱাকৈ আমাৰ গোসাইগাঁও এৰিয়াতে চৰাইবিল বুলি এটা কিবা আছে
তাতো তেনেকুৱাকে হ্যান্ডলুম ক্লাষ্টাৰ সেইটো গতিকে তাতো বড়ৰ যেটো আৰণাই দখনাৰে বহুত আপোনাৰ দখনাৰ কিছুমান এনে ধৰক আপুনি কিজুৱেলি ইউজ কৰিবলৈ দখনা আছে কিছুমানটো বড় এনেকুৱা আছে গুবৈ বড় দখনা বুলি কয় অৰিজিন বড় দখনা এইবিলাক এতিয়া লাহে লাহে কৰি নাইকিয়া হৈ ধৰিছে গতিকে এতিয়া হল আধুনিক কিবা কৰাতে তাৰমানে অৰিজিনটো নাইকিয়া হৈ গৈছে এতিয়া কিছুমানে জানে এতিয়া যিবিলাকে জানে নাই বড় দখনা এনাই যিবিলাক তেনেকুৱাকৈ ৰং বিৰঙৰ হলে দখনা সেইটো ভাল নহয় অৰিজিন বড় দখনা হলে কি কি কেৰেক্টাৰিষ্টিক থাকিব লাগে সেইখিনি থাকিবই লাগিব সেই তেনেকুৱা কিছুমান কিবতো আছে তেনেকুৱা কিছুমান ক্লাষ্টাৰ এৰিয়া আছে সেইটো ইয়াৰ বাদেও কিছুমান তাৰমানে বজাৰ কৰিবৰ সুবিধাৰ কাৰণে এটা প্লেটফৰ্ম কৰাৰ কাৰণে কি কৰিছে বিটিআৰত যেনেকৈ আমাৰ ইয়াত আমি বডলেণ্ড সিল্ক পাৰ্ক মই তেতিয়াই কৈছো আমাৰ শিপিনীসকলে প্ৰধানত সুতা ব্যৱহাৰ কৰে কটন এক্ৰাইলিক পলিয়েষ্টাৰ যিবিলাক নেকি এই তিনিবিধ কিন্তু বাহিৰৰ পৰা আনিব লগা হয় সুতাখিনি কিন্তু অথচ যদি আমি ইয়াক যদি ইয়াতে একদম এভেইলেবল কৰিব পৰাকৈ যদি এৰিয়াৰ মুগাটো থাকে যত নেকি গোটেই এৰিৰ প্ৰডাক্টখিনি এটা বজাৰত আন্তঃৰাষ্ট্ৰীয় বজাৰত এৰি দিব পৰাকৈ কিছুমান উন্নত মানদণ্ডৰ কাপোৰ বা ডিজাইন তেনেকুৱাকে কিবা কৰি বাহিৰৰ মানুহে আহি গোটেই চোৱা চিতা কৰি কেনেকুৱাকে এই পুলুৱে কেনেকুৱাকে কুকুন প্ৰডাকশ্যন কৰি সুতা কাটি মানুহে সুতা কাটি কাপোৰ বৈ কেনেকুৱাকে কিবা কৰে এটা প্লেটফৰ্মত পোৱাৰ কাৰণে তদুপৰি কুটিৰ উদ্যোগ হিচাপে হ্যান্ডলুম বয়নে পাৱাৰ তাঁতশালৰ সামগ্ৰীয়ে সৃষ্টি কৰা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে জিলাৰ শিপিনীসকল যথেষ্ট দক্ষ হলেও তেওঁলোকে কাপোৰৰ গুণগত মান আৰু পৰিমাণৰ উৎপাদনত পিছ পৰি থাকে আৰু এনেদৰে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বিপৰীতে কম আয় আনে এইখিনি আমাৰ থলুৱাভাৱে উৎপাদন কৰা ৰাভা জনগোষ্ঠীয় সাজপাৰ হয় ইয়াতে আমি আপোনাক এতিয়া দেখাওঁ এইখন হৈছে আমাৰ কামলেট মানে আমাৰ হয় যিখন আমাৰ মহিলাসকলৰ হয় এইখন মহিলাসকলে আপোনাৰ মানে কমৰৰ পৰা তললৈকে যেটো এংকল লেংথ তাৰলৈকে থাকে যিখন আমি নৰমালি মানে মেখেলা চাদৰৰ লগত মেখেলা পিন্ধো হেতু লেংথৰে হয় কিন্তু ইয়াতে মানে কি আমাৰ মেখেলাখনক আমি এনেকে ষ্টিচ এটা কৰি ৰাউন্ড এটা সাৰ্কুলাৰ টিউবুলাৰ ফৰ্ম দিও কিন্তু ইয়াতে এখন ফেব্ৰিক হিচাপেই থাকে আৰু এইখন আমি ক'ব পাৰো যে যিবোৰ আমি নৰমালি ওয়েষ্টাৰ্ণ ড্ৰেছত ৰেপাৰ টাইপৰ পিন্ধা হয় জাস্ট লাইক ৰেপাৰে হয় কিন্তু এইখন আমাৰ থলুৱা জনগোষ্ঠী কাপোৰ হয় আৰু ইয়াক আমি ৰাভা ভাষাত আমি ইয়াক কামলেট বুলি কওঁ আৰু ইয়াক আপুনি কটন এক্ৰেলিক হেনেকা সুতাৰে নৰমালি তেওঁলোকে ব্যৱহাৰ কৰে আৰু আপুনি দেখিব পাব যে ইয়াতে যিখিনি কাপোৰ তেওঁলোকে ইয়াতে ৰাখিছে এই কাপোৰখিনিৰ কালাৰ বিলাক আপুনি কম্বিনেশন বিলাক দেখিছে বহুত ধুনীয়া কম্বিনেশন হয় কাৰণ আমাৰ জনগোষ্ঠীৰ যিমানখিনি আমাৰ আছে ট্ৰাইবেল আছে কমিউনিটি আছে আমাৰ অসমত প্ৰত্যেকৰে আপোনালোকে দেখিব যে তেওঁলোকৰ বাই বৰ্ন এটা কালাৰ মিক্সিঙৰ নলেজ থাকে তো সেইটোৱে আপুনি দেখা পাইছে কিমান ধুনীয়াকে তেওঁলোকে এটা কম্বিনেশন কৰিছে এই গুটেই কাপোৰখিনি হৈছে আপোনাৰ কামলেট আৰু এইখন হৈছে কামবাং যিখন আমি যেতিয়া এইখন মেখেলাৰ নিচিনাকে আমি ৰেপাৰ হিচাপে পিন্ধিলো তাৰ ওপৰত আমি ব্লাউজৰ লগত এইখন এনেকে লোৱা হয় কামবাং আৰু এখন কামবাং ববৰ কাৰণে নৰমালি তেওঁলোকক 3 মাহ মান সময় লাগে কাৰণ ইয়াতে আপুনি চাব যে কিমান মানে মিহিকে কামখিনি কৰিছে কম্বিনেশনটো আৰু কালাৰ কম্বিনেশনটো আছে আৰু লগতে ইমান স্মুথ আৰু মিহিকে হয় গুটেইখিনি এখিনি হ্যান্ডলুমত বোৱা হয় সেই কাৰণে তেওঁলোকক মিনিমাম 3 মাহ মান সময় লাগি যায়গে হয় কাৰণ তেওঁলোকে লগতে ঘৰুৱা কামখিনিও কৰে তো সেই কাৰণে এখন অলপ কষ্টলি হৈ যায় তো তেওঁলোকে নৰমালি এখন 4000 মানত বিক্ৰী কৰে আৰু এই কামলেট যিখন আছিল সেইখন 600 ৰ পৰা 1200-1500 লৈকে হয় কিন্তু স্টাৰ্টিং আপোনাৰ 600 ৰ পৰা হয় বাট এইখন আপোনাৰ মিনিমাম 4000 স্টাৰ্টিং হয় তো তাৰ লগে লগে তেওঁলোকে পুৰুষসকলৰ কাৰণে আপোনাৰ মাফলাৰ বনায় তো মই আপোনাক এখন মাফলাৰ দেখাও এয়া পুৰুষসকলৰ কাৰণে এখন মাফলাৰ হয়তো আপ দেখিছে আপোনালোকে বহুত ঠাইতে এখন ৰাভা পুৰুষসকলে ব্যৱহাৰ কৰা মাফলাৰ হয় আৰু লগতে এওঁলোকে ইয়াত এৰীৰ কাপোৰো বনায় এৰীৰ সল হোক বা এৰীৰ আপোনাৰ কুৰ্তাৰ কাৰণে যিবোৰ কাপোৰ হয় তেনেকুৱা কাপোৰো তেওঁলোকে বনাই বিক্ৰী কৰে এখন 100% এৰীৰ সল হয় আৰু এখনৰ প্ৰাইস তেওঁলোকৰ মতে 4000 টকা হয়
তো তেওঁলোকে যিখিনি কাপোৰ ইয়াত বনায় সেইখিনি কাপোৰ তেওঁলোকৰ ষ্টকত নাথাকে, ঘৰৰ পৰাই বেপাৰীয়ে আহি লৈ যায়, ঘৰৰ পৰা আহি লৈ যায়। সেইকাৰণে তেওঁলোকৰ মানে এটা ৰিজনেবল প্ৰাইজত তেওঁলোকে দিব পাৰে, কাৰণ তেওঁলোকৰ ইয়াৰ পৰা গৈ মাৰ্কেটত দিয়া বা মাৰ্কেটিং নিজে কৰিব লগা নহয়, ডাইৰেক্ট আহি পেলাই তেওঁলোকৰ পৰা ইয়াৰ পৰা কাপোৰখিনি লৈ যায়। BTC হেণ্ডলুম এণ্ড টেক্সটাইলছৰ সঞ্চালকে BTC অঞ্চলৰ সমগ্ৰ বয়ন কাৰ্যকলাপৰ ওপৰত প্ৰদৰ্শন আৰু সমন্বয় কৰে। স্বনিৰ্ভৰ নাৰীৰ যিটো স্কিম ঘোষণা কৰিছে, সেই স্কিমৰ আধাৰত আমি BTR অঞ্চলতো আমি পঞ্জীয়ন কৰাৰ কাৰণে একদমবাৰে হাতে ভৰি লাগিছে। অলৰেডি ডিপাৰ্টমেণ্টৰ বিষয়াসকলক অলৰেডি ইনষ্ট্ৰাকশ্যন কৰি দিয়া হৈছে। গতিকে অচিৰেই আমাৰ এই অঞ্চলৰ শিপিনীসকলৰ যিটো পঞ্জীয়ন কৰা সেইটো তীব্ৰ গতিত চলি আছে, আৰু সেইটো বৰ ভাল এটা স্কিম হৈছে। আমাৰ যিহেতু আমাৰ মাজত মিডলমেন যিটো দালাল প্ৰথা, দালালে আমাৰ মাজত মানে একে শেষ কৰি দিছে। উদাহৰণ হিচাপে এজন শিপিনীয়ে এখন কাপোৰ বনাইছে, সেই কাপোৰ মাৰ্কেটত 2000 টকা, সেই বস্তুটো তেখেতে 500 টকা কিনি পেলাই 2000 টকা বিক্ৰী কৰিছে। গতিকে মাজত বহুত দালালি আছে। এই দালালি শেষ কৰাৰ কাৰণে আজি এই আঁচনি লোৱা হৈছে। গতিকে এই আঁচনিৰ দ্বাৰা আমাৰ অঞ্চলৰ BTR অঞ্চলত যিবোৰ কাপোৰ বিক্ৰী কৰিব পৰা নাই, আজি দিনটোলৈকে কাপোৰ বনাইছে, কাপোৰ কৰাইছে, কিন্তু কাপোৰ বিক্ৰী কৰিব পৰা নাই, কিন্তু এই স্কিমৰ দ্বাৰা তেওঁলোকে উপকৃত হ'ব আৰু তেওঁলোকে বিক্ৰী কৰিব পাৰিব। সঞ্চালকালয়ৰ অন্তৰ্গত 4খন জিলা আৰু 6টা মহকুমা কাৰ্যালয় আছে। হেণ্ডলুম ফেব্ৰিক্সৰ উৎপাদন বৃদ্ধি কৰা আৰু তাঁতশালৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰাৰ লক্ষ্য BTCৰ সঞ্চালকালয়ে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী আঁচনি ৰূপায়ণ কৰি আহিছে। BTRৰ অধীনত শিপিনীসকলৰ দক্ষতা উন্নীতকৰণৰ বা বিভিন্ন প্ৰশিক্ষণ কেন্দ্ৰ আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে। প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত শিক্ষাৰ্থীসকলে তাঁতশাল আৰু আনুষংগিক সামগ্ৰী প্ৰদান কৰা হয়। হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰই আত্মনিয়োগৰ বাবে, অৰ্থনৈতিক উত্থানৰ বাবে, কাৰ্যালয় নিৰ্মাণৰ বাবে যথেষ্ট সহায় সুবিধা আগবঢ়াইছে। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰা হৈছে শিপিনীসকলক সহায় আগবঢ়োৱাৰ বাবে। মুছালপুৰ, বাক্সা, কোকৰাঝাৰ দুটা কেন্দ্ৰত BTRৰ 5000 গৰাকী শিপিনীক প্ৰশিক্ষণ দিয়াৰ আঁচনি ৰূপায়ণ কৰিছে। হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে জিলাখনৰ শিপিনী সম্প্ৰদায়সমূহক অধিক উপাৰ্জন নিশ্চিত কৰাৰ উদ্দেশ্যে গুৰুত্ব আৰোপ কৰে আৰু এইদৰে জিলাখনৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগায়। আজি আমি কথা পাতিলো হস্ততাঁত বস্ত্ৰশিল্পৰ বিষয়ে, বিভিন্ন আঁচনিৰ বিষয়ে আমি জানিবলৈ পালোঁ। অসমৰ বাবে আটাইতকৈ ভাল খবৰ এইটোৱে যে 28 লাখ তাঁতশালৰ ভিতৰত 13 লাখ তাঁতশালে আমাৰ অসমত আছে, আৰু হস্ততাঁত এই ক্ষেত্ৰখনে অসমৰ আৰ্থ সামাজিক দিশটোৰ ওপৰত যথেষ্ট ভাল প্ৰভাৱ পেলায়। এই অনুষ্ঠানৰ পৰা মই নীলুফা ৰহমানে বিদায় লৈছোঁ। ধন্যবাদ।